Hello everyone, মোৰ নাম সিদ্ধাৰ্থ শংকৰ পৰা মই অংকুৰণ এচিএছ একাডেমীৰ এজন ফেকাল্টি হয়। সো যোনসকলে অলৰেডি আমাৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে মোৰ কথা চাগে জানে। ৰিসেন্টলি হৈ যোৱা এডিআৰি 2.0 মোৰ চাকৰি হৈছিলে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত, কিন্তু মই যিহেতু অলৰেডি অংকুৰণ এচিএছ একাডেমীৰ লগত জড়িত হৈ আছিলোঁ, সো মই চাকৰিটো জইন নকৰিলোঁ। সো যিহেতু মই অলৰেডি এই এক্সামটো এডিআৰি 2.0টো মই অলৰেডি ক্ৰেক কৰিছোঁ, সো মই আজি ভাবিলোঁ আপোনালোকৰ কাৰণে মই ফ'ল' কৰা বুক লিষ্টখিনি লৈ আহোঁ। কাৰণ চাওক, মোৰ যিহেতু এই এক্সামটো ক্ৰেক কৰা এটা অভিজ্ঞতা আছে, সো মই ভাবিলোঁ আপোনালোকৰ কাৰণে মই যদি মোৰ বুক লিষ্টখিনিৰ কথা কওঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। সো আহক পলম নকৰোঁ আৰু মই কি কিতাপনো পঢ়িছিলোঁ আপোনালোকক মই এটা চমু আভাস এটা দি লওঁ, ঠিক আছে। সো চাওক, আমি যিহেতু আসাম গভৰ্ণমেণ্টৰ এটা কম্পিটিটিভ এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছোঁ, সো আসাম ৰিলেটেড বস্তুখিনি আমি পঢ়াটো বহুতেই বেছি ইম্পৰ্টেণ্ট। সো মই আসাম ছেকশ্যনৰ কাৰণে বিশেষকৈ আসামৰ কথা জানিবৰ কাৰণে মই 2021 চনৰ আসাম ইয়াৰ বুকখন পঢ়িছিলোঁ। এখন কিতাপৰ ৰাইটাৰ হয় শান্তনু কৌশিক বৰুৱা। সো মই এখন 2021 চনৰ খন আছে মোৰ লগত, কিন্তু আপোনালোকে যদি বিচাৰে লেটেষ্ট এডিশ্যনটো ল'ব পাৰে, ঠিক আছে নে। কাৰোবাৰ যদি হাতত এইখন নাই, এইখন কিতাপ পঢ়িলেও হ'ব। আসাম ইয়াৰ বুক বুলি আৰু এখনে আছে, আৰু এটা বেলেগ পাব্লিকেশ্যন হাউচ, সেইখন হ'ল এনি স্পেক্ট্ৰাম চিৰিজৰ। আপোনালোকে এইখনো ল'ব পাৰে। এইখন কিতাপো একেই কিতাপ হয়, যিকোনো এখন পঢ়িলেই হ'ল, ঠিক আছে নে। সো নেক্সট মই আৰু এখন কিতাপ পঢ়িছিলোঁ আসাম ছেকশ্যনৰ কাৰণে, এইখন হ'ল আমাৰ শৈলেন বৈশ্য ছাৰৰ আসাম জেনেৰেল নলেজখন। মোৰ লগত আছে 5th এডিশ্যনখন। আপোনালোকে যদি এতিয়া নতুনকৈ ক্ৰয় কৰিব বিচাৰে লেটেষ্ট এডিশ্যনখন লৈ ল'ব, ঠিক আছে নে। এইখন কিতাপ বহুতেই ভাল হয়, বহুত বেছি টু দি পইণ্ট আছে, এটা কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ভাল কিতাপ হয়। লগতে যিহেতু অকল আসামখিনি পঢ়িলে নহ'ব, আমাৰ ইণ্ডিয়ান স্পেচিফিক বহুতো প্ৰশ্ন আহে। সো মই ইণ্ডিয়ান পাৰ্টটো কভাৰ কৰিবৰ কাৰণে য়েল্ল' লুচেনখন পঢ়িছিলোঁ। য়েল্ল' লুচেনখন বহুতেই ভাল কিতাপ, বহুত ভালকৈ আপোনালোকৰ টু দি পইণ্টত বস্তুবোৰ দিয়া আছে। ভালকৈ যদি পঢ়ে এইখন কিতাপ পঢ়িলে চাফিচিয়েণ্ট হৈ যায়। বুজি পালেনে আপোনালোকে। সো এইখন আছিলে মোৰ ইণ্ডিয়ান স্পেচিফিক মানে প্ৰশ্নবোৰৰ কাৰণে। লগতে মই যিহেতু এজন APSC এক্সপিৰিয়েঞ্চ আছিলোঁ, সো মই ইণ্ডিয়ান পলিটিখনো লক্ষ্মীকান্তখন অলৰেডি পঢ়ি থোৱা আছিলে। সো এইখনো মোক এডিআৰি এক্সামটো ক্ৰেক কৰাত ভালেখিনি হেল্প কৰিছিলে। লগতে মই আপোনালোক এটা কৈ লওঁ, যিহেতু আজিকালি এক্সামবোৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হৈ গৈছে, সো জিঅ'গ্ৰাফি কুৱেশ্যনবোৰো কেনেকুৱা আহে আপোনাৰ মেপ ৰিলেটেড আহে। ধৰি লওক বৰ্ডাৰিং নেশ্যনে আহিলে, সেইটো কাৰণে মেপ ৱৰ্কটো বহুতেই বেছি ইম্পৰ্টেণ্ট। আৰু মই সেইটো কাৰণে এখন এটলাছ ফ'ল' কৰিছিলোঁ, এখন হ'ল অৰিয়েণ্ট ব্লেক ছোৱানৰ এটলাছখন। বহুতেই ভাল কিতাপ, আপোনালোকে এইখন ইউটিলাইজ কৰি চাব পাৰে, বহুত বেছি ভাল কিতাপ হয়। এইখিনি হ'ল আমাৰ GS ছেকশ্যনটো। এতিয়া আহিলে আমাৰ মেথছ ছেকশ্যনটো। মই মেথছ ছেকশ্যনৰ কাৰণে আদিত্য ৰঞ্জন ছাৰৰ ভিডিঅ'বোৰ ফ'ল' কৰিছিলোঁ। তেখেতে যদিও অলপ হাই লেভেল পঢ়ায়, বাট আমাৰ এডিআৰিৰ কাৰণে চাফিচিয়েণ্ট হৈ যায়। লগতে মই ইংলিছৰ কাৰণে ফ'ল' কৰিছিলোঁ নিতু মেমৰ ক্লাছেছবোৰ। তেওঁৰ ক্লাছেছবোৰ টেলিগ্ৰামত পাই যায়। মই তেওঁৰ কৰ্চ এটা ফ'ল' কৰি মোৰ ইংলিছ ছেকশ্যনটো নিজকে প্ৰিপেয়াৰ কৰিছিলোঁ। আৰু ৰিজনিংটোৰ কাৰণে মই ইউটিউবে ফ'ল' কৰিছিলোঁ। ইউটিউবত ধৰি লওক ব্লাড ৰিলেশ্যনে হওক, আমাৰ চাৰ্কুলাৰ ডায়েগ্ৰামবোৰে হওক, বা আমাৰ চিটিং এৰেঞ্জমেণ্ট হওক, মই গোটেই কমপ্লিটলি ইউটিউবৰে ফ'ল' কৰিছিলোঁ। সো যদি মই ক'ব যাওঁ, অভাৰঅল মই এনেকেই পঢ়িছিলোঁ। GS ছেকশ্যনখিনিৰ কাৰণে কিতাপ ফ'ল' কৰিছিলোঁ, বাকী আমাৰ মেথছ হওক, ৰিজনিং হওক, ইংলিছৰ কাৰণে মই প্ৰাইমেৰিলি ইউটিউবে ফ'ল' কৰিছিলোঁ। কিন্তু মই ডেইলি পঢ়িছিলোঁ, আৰু মানে ৰেগুলাৰলি মই প্ৰেক্টিছ কৰিছিলোঁ। কিবা এটা টপিক পঢ়িলোঁ, লগালগ মই MCQ কৰিছিলোঁ। সো সেনেকৈ আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। সো আপোনালোকেও যদি চেষ্টা কৰে, ডেফিনেটলি আপোনালোকৰ এক্সামটো ক্ৰেক হ'ব। বাকী আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।